নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু মেট্ৰিক পৰীক্ষাত মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায় নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। এতিয়া আমি অনুশীলনী R5 আলোচনা কৰিম। গতিকে অনুশীলনী R5 আলোচনা কৰাৰ আগতে আমি কেইটামান কনসেপ্ট বুজি পাব লাগিব। যে কনসেপ্টটো হৈছে মই বোৰ্ডত লিখিছো চাবা, ত্ৰিভুজৰ সৰ্বাংগ সমতা। তাৰমানে ত্ৰিভুজৰ সৰ্বাংগ সমতা মানে কি বুজায়? গতিকে সৰ্বাংগ সমতাক আমি সিম্বল কেনেকুৱা সিম্বলত লিখো, এনেকুৱা সিম্বলত লিখো। এইটো সিম্বলক কি বুলি কোৱা হয়? সৰ্বাংগ সমতা বুলি কোৱা হয়। তাৰ মানে ধৰি লৈছো দুটা ত্ৰিভুজ আছে আমাৰ, এটা ত্ৰিভুজৰ নাম হৈছে ABC আৰু এটা ত্ৰিভুজ আছে, আন এটা ত্ৰিভুজৰ নাম দিছো মই PQR। গতিকে দুটা ত্ৰিভুজ যদি সৰ্বাংগ সম হয়, গতিকে আমি কেনেকে লিখিম যে ত্ৰিভুজ ABC সৰ্বাংগ সম ত্ৰিভুজ PQR হল। গতিকে এনেকুৱাকে আমি লিখিম। এতিয়া দুটা ত্ৰিভুজ সৰ্বাংগ হোৱাৰ কেইটামান শর্ত আছে অর্থাৎ কন্ডিশন আছে। গতিকে কন্ডিশন কি? যে ত্রিভুজৰ কি হ'ব লাগিব? অনুৰূপ কোণ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ কি হ'ব লাগিব? সমান হ'ব লাগিব। গতিকে যদি ত্রিভুজৰ অনুৰূপ বাহু আৰু অনুৰূপ কোণ সমান হয়, তেনেহলে ত্রিভুজ কেইটাক কি বুলি কোৱা হয়? সৰ্বাংগ সম বুলি কোৱা হয়। বুজি পাইছা? আৰু কেইটামান কন্ডিশন আছে, যেনেকুৱা প্ৰথম কন্ডিশনটো হৈছে বা ক বা, মানে বা মানে হৈছে বাহু, কোণ বাহু, অৰ্থাৎ ইংৰাজীত বাহুক কি বুলি কোৱা হয়? বাহুক কোৱা হয় সাইড বুলি। বাহুক কি বুলি কোৱা হয় ইংৰাজীত? বাহুক কোৱা হয় সাইড। সেইকাৰণে এছ আহিছে। আৰু কোণক কোৱা হয়, কোণক ইংৰাজীত কি বুলি কোৱা হয়? এংগেল বুলি কোৱা হয়। এইকাৰণে কোণ মানে কি? এংগেল। গতিকে এছ এ এছ, এইটো কোণ বাহু কোণ। গতিকে দ্বিতীয় শব্দটো হৈছে কোণ বাহু কোণ। গতিকে কোণ মানে কি? এংগেল, সাইড এংগেল। বুজি পাইছা? তাৰপিছত বা 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 মানে বাহু বাহু বাহু, তৃতীয় কন্ডিশনটো হৈছে এইটো, তাৰ মানে সাইড সাইড সাইড। আৰু এইটো হৈছে হ ও বা, এইটো তাৰ মানে আমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। এইটো হৈছে রাইট এঙ্গেল হাইপোটেনিয়াস সাইড। বুঝি পাইছা? তো এই চাৰিটা কন্ডিশন আমি মিলিলেহে আমি কি কৰিব পাৰো? দুটা ত্রিভুজ সৰ্বাংগ সম বুলি ক'ব পাৰো। আৰু ত্রিভুজ দুটা সৰ্বাংগ সম কেতিয়া হ'ব? যদি ত্রিভুজৰ আকাৰটো অৰ্থাৎ আকৃতিটো যদি দুয়োটা একে হয়, আকাৰো একে হ'ব লাগিব, আকৃতিটো কি হ'ব লাগিব? একে হ'ব লাগিব, তেতিয়া ত্রিভুজটোক সৰ্বাংগ সম বুলি কোৱা হয়। গতিকে আমি এতিয়া অনুশীলনী R5 আলোচনা কৰিম। চাবা কি দি আছে। কোয়েশ্চন নম্বৰ 1 দি আছে, দুটা ত্রিভুজ সৰ্বাংগ সম হ'ব যদিহে এ নম্বৰ অপশনত দিয়া আছে সিহঁতৰ কালি সমান, সিহঁতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ বেলেগ হ'ব পাৰে, সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান। 2 নম্বৰ আছে কেৱল সিহঁতৰ পৰিসীমা সমান। গতিকে চাবা দুটা ত্রিভুজ সৰ্বাংগ সম বুলি কৈছে। সৰ্বাংগমত প্ৰথম অপশনটো আছে সিহঁতৰ কালি সমান। কালিৰ কোনো কথাই নাহে, কালি দিছে, গতিকে এইটো নহ'ব। কালিৰ মই কি কালি বুলি ইয়াতে কিবা কৈছো নেকি? কালিৰ কথা নাহে। আৰু সৰ্বাংগ সম হ'লে কি হ'ব লাগিব? আটাইবোৰ অনুৰূপ বাহু সমান হ'ব লাগিব, আটাইবোৰ অনুৰূপ কোণ সমান হ'ব লাগিব। বুজি পাইছা? তাৰ মানে এইটোৰ অনুৰূপ বাহু হৈছে এইটো, এইটোৰ অনুৰূপ বাহু হৈছে এইটো, আৰু এইটোৰ অনুৰূপ বাহু হৈছে এইটো। বুজি পাইছা? তাৰ মানে এইটো সমান সমান এইটো হলে, এইটো সমান সমান এইটো হলে, এইটো সমান সমান এইটো হলে ত্রিভুজটো কি হ'ব? সৰ্বাংগ সম হ'ব। গতিকে কোনটো শৰ্তত হ'ব? এইটো বা বা বা, যিহেতু বাহু 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 লৈছো আমি, এনেকুৱা হ'ব। বা কোণ যদি অনুৰূপ কোণ কেইটা যদি সমান হয়, মানে এইটো কোণ যদি এইটোৰ সমান হয়, গতিকে কোণ কেইটা যদি সমান হয়, তেনেহলে কি হ'ব? সৰ্বাংগ সম হ'ব। গতিকে এই চাৰিটা শৰ্ত ফলো কৰিলেহে আমি কি কৰিব পাৰো? ত্রিভুজটো সৰ্বাংগ সম বুলি ক'ব পাৰো। গতিকে ইয়াতে কোনটো অপশন হ'ব? অপশন নম্বৰ সি চোৱাচোন তোমালোকে, সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান। গতিকে সকলো অনুৰূপ কি হয়? বাহুবোৰ সমান আৰু কি হয়? কোণবোৰ সমান। গতিকে অপশন সি হ'ব ইয়াৰ কারেক্ট আনসার। বুজি পাইছা? কাৰণ বি নম্বৰত দিছে সিহঁতৰ আকৃতি একে কিন্তু আকাৰ বেলেগ বেলেগ। আকৃতি একে কিন্তু আকাৰ বেলেগ হ'ব নোৱাৰে, আকৃতি আৰু আকাৰ দুয়োটা একে হ'ব লাগিব, তেনেহলে বি টো কারেক্ট হলেহেঁতেন। কিন্তু বি নম্বৰত আকৃতি একে বুলি কৈছে কিন্তু আকাৰ বেলেগ বেলেগ কৈছে, সেইকাৰণে বি টো নহ'ব। আৰু এই নম্বৰটো নহ'ব, কালিৰ কথা কৈছে, কালিৰ কথা ক'লেও নহ'ব। আৰু ডি নম্বৰত কৈছে পৰিসীমা, পৰিসীমাৰ কথা ক'লেও নহ'ব, কাৰণ পৰিসীমাৰ কোনো কথাই নাহে। সৰ্বসংগমত পৰিসীমা বুলি কোনো কথা নাই, কনসেপ্ট নাই। বুজি পাইছা? সেইকাৰণে অপশন নম্বৰ সি ইজ দা কারেক্ট হ'ব। কাৰণ সিহঁতৰ অনুৰূপ বাহু সমান বুলি কৈছে, অনুৰূপ বাহু বিলাক সমান, আৰু অনুৰূপ কি হয়? কোণ যদি সমান হয় তাক কি বুলি কোৱা হয়? সৰ্বাংগ সম বুলি কোৱা হয়। হৈছে? এক নম্বৰৰ এনসারটো কি বুলি দিবা? এক নম্বৰৰ এনসার হ'ব অপশন নম্বৰ সি। হল? তাৰপিছত কোয়েশ্চন নম্বৰ 2 টুত কি দিয়া আছে চাবা, তলত দিয়া কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব? চাবাচোন, এ এ এ, এস এস এ, এস এ এস, এ এস এস। গতিকে চাৰিটা অপশনৰ পৰা কোনটো অপশন তোমালোকে দেখা পাইছা? চাৰিটা অপশনৰ পৰা সি নম্বৰ অপশনটো চোৱাচোন। সি নম্বৰ অপশনটো কি আছে? এস এ এস। এস এ এস আছে না নাই? এস এ এস। গতিকে অপশন সি হ'ব। সেইকাৰণে তাৰ মানে এ এ এ, প্ৰথম অপশনটো কি আছে? এ এ এ আছে নেকি ইয়াতে? নাই। গতিকে এ নম্বৰ অপশনটো নহ'ব। বি নম্বৰটো দিছে এস এস এ, এস এস এ আছে নেকি? এস এস এ
এছ এছ এও নাই, গতিকে বি টুৱেলভ নহ'ব। তাৰপিছত ডি টু আছে এ এছ এছ, এ এছ এছ আছে নেকি? নাই, গতিকে ডি টুৱেলভ নহ'ব, কিন্তু চি টু আছে। চাবা চি টু কি আছে? এছ এ এছ, গতিকে এছ এ এছ টো আছে যিহেতু সেইকাৰণে হ'ব আমাৰ অপশ্যন নম্বৰ চি। বুজি পাইছা? এতিয়া আমি কুৱেশ্যন নম্বৰ 3 কৰিম। চাবা কুৱেশ্যন নম্বৰ 3 কি দি আছে, যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয়, তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগম হোৱা চৰ্তটো হ'ব। তাৰমানে কৈছে কি দুটা ত্ৰিভুজ দিয়া আছে, দুটা ত্ৰিভুজৰ, তাৰমানে দুটা ত্ৰিভুজ দিয়া আছে, দুটা ত্ৰিভুজৰ ভিতৰত এটা ত্ৰিভুজৰ প্ৰথম ত্ৰিভুজটোৰ কি হৈছে দুটা বাহু, ধৰি লৈছো দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ, মধ্যৱৰ্তী মানে কি দুটা বাহুৰ মধ্যৱৰ্তী অৰ্থাৎ মাজত থকা কোণটোকে এইটো, গতিকে মধ্যৱৰ্তী কোণটো আন এটা ত্ৰিভুজৰ যদি দুটা বাহু আৰু মধ্যৱৰ্তী কোণৰ সমান হয় তেনেহলে কি চৰ্ত হ'ব? ত্ৰিভুজটো সৰ্বংগম হোৱাৰ, কাৰণ ইয়াতে কি এইটো সাইড লৈছো, এইটো হৈছে এংগেল, এইটো হৈছে এংগেল, এইটো হৈছে সাইড, গতিকে এছ এ এছ হ'ব চৰ্ত। বুজি পাইছা? কাৰণ কোণটো কি আছে? মধ্যৱৰ্তী কোণ বুলি কৈছে। মধ্যৱৰ্তী কোণ মানে কোণটো কি হ'ব? মাজত আছে, আৰু দুটা সাইড কৈছে, দুটা সাইড যিহেতু কৈছে এটা ত্ৰিভুজৰ দুটা বাহু মানে আমাৰ কি হয়? দুটা সাইড হ'ব, আৰু কি কৈছে সিহঁতৰ মধ্যৱৰ্তী কোণ বুলি কৈছে। মধ্যৱৰ্তী কোণ মানে কি কোণটো কি মাজত আছে, গতিকে কোণটো মাজত থাকিব, তেনেহলে কি চৰ্ত হ'ব? এছ এ এছ। গতিকে এছ এ এছ কোনটো অপশ্যনত আছে চোৱাচোন, এছ এ এছ আছে অপশ্যন নম্বৰ বি, গতিকে অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ। বুজি পাইছা? সহজ এইবিলাক। তাৰপিছত কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4ত কি দি আছে চাবা, দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান হলে, দুটা কোণ দিয়া আছে, তাৰ মানে দুটা কোণ মানে দুটা কোণ মই আঁকিছো এ এ, দুটা কোণ, আৰু কি কৈছে সিহঁতৰ মধ্যৱৰ্তী বাহু মানে বাহুটো কি আছে? মাজত আছে, বাহুটো মধ্যৱৰ্তী মানে মাজত, গতিকে বাহুটো যেতিয়া মাজত থাকিব মানে এছটো মাজত আছে, গতিকে এইটো কি চৰ্তত হ'ব? এ এছ এ কোনটোত আছে? অপশ্যন নম্বৰ বিত আছে, গতিকে অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ। বুজি পাইছা না নাই? মধ্যৱৰ্তী মানে মাজত, তাৰমানে তোমালোকক 3 নম্বৰ কুৱেশ্যনটোত মধ্যৱৰ্তী কোণ বুলি কৈছিল, আৰু দুটা বাহু বুলি কৈছিল, গতিকে 3 নম্বৰ কুৱেশ্যনত দুটা বাহু বুলি কৈছিল আৰু মধ্যৱৰ্তী কোণ বুলি কৈছিল, সেইকাৰণে এছ এ এছ হৈছিল। আৰু 4 নম্বৰ কুৱেশ্যনটোত কি বুলি কৈছে? দুটা কোণ বুলি কৈছে, দুটা কোণ আৰু মধ্যৱৰ্তী বাহু বুলি কৈছে, সেইকাৰণে মধ্যৱৰ্তী বাহু মানে বাহুটো কি আছে? মাজত আছে, গতিকে এ আছে কোনটো অপশ্যনত আছে? অপশ্যন নম্বৰ বিত আছে, গতিকে অপশ্যন বি হৈছে ইয়াৰ এনসাৰ। বুজি পাইছা? দুটাৰ মাজত পাৰ্থক্য মই ইয়াতে বুজাই দিছো, তোমালোকে বুজি পাইছা? এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাবা, দুটা সমকোণী ত্ৰিভুজ আৰ এইচ এছ চৰ্তৰ দ্বাৰা সৰ্বাংগসম হলে সিহঁতৰ সমান জোখৰ অপশ্যন 4টা দিয়া আছে। চাবা তাৰমানে কি কৈছে? দুটা সমকোণী ত্ৰিভুজ, তাৰমানে দুটা সমকোণী ত্ৰিভুজৰ কথা কৈছে। সমকোণী ত্ৰিভুজ মানে কি? যি ত্ৰিভুজত এটা কোণ 90 ডিগ্ৰী তাক কোৱা হয় সমকোণী ত্ৰিভুজ। হল, তাৰমানে দুটা সমকোণী ত্ৰিভুজ দিয়া আছে, আৰু সমকোণী ত্ৰিভুজৰ কি হয়? এইটো কি হৈছে? এইটো হৈছে অতিভুজ, এইটো কি বুলি কয়? অতিভুজ বুলি কয়, অৰ্থাৎ কৰ্ণ বুলি কয়, এইটো হৈছে অতিভুজ, গতিকে দুটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত চৰ্ত কোনটো হয়? চৰ্ত হৈছে আৰ এইচ এছ, যিটো কয় আৰ এইচ এছক কি বুলি কোৱা হয়? সৰ্বাংগসম বুলি কয়, চৰ্তটো হৈছে আৰ এইচ এছ। গতিকে আৰ এইচ এছত চাবা, এইচ মানে হৈছে কি? অতিভুজ, এইচ মানে কি? এইচ মানে হৈছে অতিভুজ, আৰু এছ মানে হৈছে সাইড। এইচ মানে কি বুলি কৈছো মই? এইচ মানে হৈছে অতিভুজ, আৰু এছ মানে কি? এছ মানে সাইড মানে হৈছে বাহু। তাৰ মানে বাহু আৰু অতিভুজ যদি সমান হয় তেনেহলে কি হয়? দুটা সমকোণী ত্ৰিভুজ কি হয়? আৰ এইচ এছ চৰ্তত কি হয়? সৰ্বাংগম হয়। গতিকে কোনটো অপশ্যনত চাবাচোন? অতিভুজ আৰু বাহুৰ কথা কৈছে। অপশ্যন নম্বৰ এত আছে অতিভুজ আৰু এটা সূক্ষ্মকোণ, কোণৰ কথা নাই, গতিকে এ নম্বৰ নহব। দুটা সূক্ষ্মকোণ থাকিব বুলি কৈছে, এইটোও নহব। চি নম্বৰ অপশ্যনত অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব। চাইছা? অতিভুজৰ কথাও কৈছে আৰু এডাল অনুৰূপ বাহু বুলিও কৈছে, অতিভুজ বুলিও কৈছে আৰু বাহুৰ বুলিও কৈছে, হয় না নহয়? কাৰণ আমাৰ নামতে আছে এনসাৰটো আৰ এইচ এছ। এইচ মানে হৈছে হাইপোটেনিয়াছ মানে হৈছে অতিভুজ, আৰু এছ মানে হৈছে সাইড মানে হৈছে বাহু। গতিকে বাহু আৰু অতিভুজৰ কথা যেতিয়া কোৱা থাকিব কুৱেশ্যনত, তেতিয়া কি হয়? আমাৰ আৰ এইচ এছ চৰ্তত কি হয়? দুটা সমকোণী ত্ৰিভুজ কি সৰ্বাংগম। গতিকে অপশ্যন সি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ, কাৰণ অতিভুজৰ কথা কৈছে আৰু এডাল অনুৰূপ বাহুৰ কথা কৈছে, বুজি পাইছা? বাহুৰ কথা কৈছে আৰু অতিভুজৰ কথা কৈছে, গতিকে আমাৰ কি হ'ব? অপশ্যন সি ইজ দা কাৰেক্ট আনসাৰ। বুজি পাইছা? এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 6 কি হ'ব চাবা, এ এ এছ কি কৈছে? চৰ্তটো চাবা, মই আকৌ ইয়াতে লিখি দিছো, কি কৈছে? এ এ এছ, গতিকে এ এ এছ মানে কি? কোণ বাহু, গতিকে সৰ্বাংগ সমতাৰ চৰ্তই বুজায় কি? তাৰমানে কি বুজাইছে? এ এ এছ মানে তোমালোকে কি বুজি পাইছা? দুটা কোণ এটা বাহু। তাৰমানে চাবা অপশ্যনটো চাও, দুটা কোণ আৰু এটা বাহু, যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয়, তাৰমানে দুটা কোণৰ কথা কৈছে আৰু এটা বাহুৰ কথা কৈছে। বাহুটো কি হয়? কোণ দুটাৰ মধ্যৱৰ্তী নহয়, মানে মাজত নাই। মাজত আছে নেকি? বা
দুটা কোণৰ কথা কৈছে ইয়াতে, দুটা কোণ, তাৰমানে চাবাচোন অপশনটো ভালকে পঢ়িছা, দুটা কোণ, মই দুটা কোণ লিখিলো আৰু এটা বাহু লিখিলো, যিটো মানে ইয়াতে বাহুৰ কথা বুজাইছে, বাহু কি নহয়, কোণ দুটাৰ মধ্যৱৰ্তী নহয়, কোণ দুটাৰ মাজত নাই, সাইডতে আছে, গতিকে এইটো কি হ'ব, অপশন এৰ লগত মিলিছে না নাই, অপশন এৰ সেন্টেন্সটোৰ লগত মিলিছে না নাই, মিলিছে, গতিকে এইটো কি হ'ব, অপশন এ ইজ দা কারেক্ট আনসার হ'ব। বুজি পাইছা? কাৰণ কোৱেশ্চনটোত কৈছে দুটা কোণ আৰু এটা বাহু, যিটো মানে বাহুৰ কথা কৈছে, মানে মধ্যৱৰ্তী নাই, গতিকে সাইডত আছে, সেইকাৰণে এইটো মিলিছে। বুজি পাইছা? তাৰপিছত বি চি ডি তোমালোকে চাবা এইকেইটা নিমিলিব, এইটো এ এ এছ এর লগত কি হয়, নিমিলিব, গতিকে অপশন এ টু রাইট হয় আর, গতিকে অপশন এ ইজ দা কারেক্ট আনসার হল। এতিয়া আমি কোৱেশ্চন নম্বৰ 7 আলোচনা কৰিম। চাবা কোৱেশ্চন নম্বৰ 7ত কি দি আছে, যদি এংগেল এ সমান সমান এংগেল ডি, এংগেল বি সমান সমান এংগেল ই আৰু এ বি সমান সমান ডি, তেন্তে ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ ডি ই এফ হৰ শর্ত হব, চাৰিটা অপশন দিছে। চাবা কোৱেশ্চন নম্বৰ 7ত কি দি আছে, তিনিটা কন্ডিশন দি আছে। কি কন্ডিশন দি আছে, এংগেল এ সমান সমান এংগেল ডি দি আছে, তাৰপিছত এংগেল বি সমান সমান এংগেল ই দি আছে, আৰু এটা কি দি আছে, এ বি সমান সমান দিয়া আছে ডিই। গতিকে কি কৈছে, ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ ডি এফ দি আছে, গতিকে চাৰিটা অপশন দি আছে, চাৰিটা অপশনৰ পৰা কোনটো হ'ব চাবাচোন তোমালোকে। মই যদি দুটা ত্ৰিভুজ আঁকো, গতিকে ত্ৰিভুজ এটা আঁকিলো মই এ বি চি, আৰু এটা আছে ত্ৰিভুজ কি ডি ই এফ, এটা ত্ৰিভুজ এ বি চি, গতিকে এইটো যদি এ বি চি ত্ৰিভুজ হয় আৰু আন এটা ত্ৰিভুজ দি আছে ডি ই এফ, তোমালোকে চাবা ত্ৰিভুজ এ বি চি আৰু ডি ই এফ টো কি দি আছে, সৰ্বাংগসম দি আছে, গতিকে দুটা ত্ৰিভুজ আঁকিলো, তাৰ পৰা কি দি আছে, এংগেল এ সমান সমান এংগেল ডি, গতিকে এংগেল এ আৰু এংগেল ডি সমান বুলি কৈছে, এংগেল বি এংগেল ই সমান, গতিকে এংগেল বি এংগেল ই সমান, আৰু কি দিছে, এ বি সমান সমান ডি ই দিছে, গতিকে এ বি সমান সমান কি দিছে, ডি ই দিছে, গতিকে এইটো কি কন্ডিশনত এইটো হ'ব, চাৰিটা অপশনৰ পৰা। গতিকে কি দি আছে চাবা, সাইডটো কি আছে, মাজত আছে, অৰ্থাৎ বাহুটো কি আছে, মাজত আছে, গতিকে এ, এইটো হৈছে এংগেল, এইটো হৈছে সাইড, এইটো হৈছে এংগেল, গতিকে কি হ'ব, কোণ বাহু কোণ, কোণ বাহু কোণ মানে কি, কোণ বাহু কোণ মানে হৈছে এ এছ এ, এ এছ এ কোনটো অপশনত আছে, এ এছ এ আছে অপশনত সি, গতিকে অপশন সি ইজ দা কারেক্ট আনসার। তোমালোকৰ উত্তৰমালাত দিয়া আছে, এইটো ভুল দিয়া আছে, এইটো দিয়া আছে ডাইৰেক্ট দিয়া আছে এ এ এছ বুলি, গতিকে এ এছ নহয়, কাৰণ কিয় নহয়, কাৰণ আমাৰ সাইডটো তোমালোকৰ যিটো কন্ডিশন দিয়া আছে, চাবা কন্ডিশনটো যদি তোমালোকে চিত্ৰত যদি উপস্থাপন কৰা, চিত্ৰত উপস্থাপন কৰিলে কি হ'ব, এ বি সমান সমান ডি যে দি আছে, এ বি সমান সমান ডি টো কি হ'ব, মাজত আছে, বুজি পাইছা, এইটো মাজত আছে, চাবাচোন এইটো কোন দুটাৰ মাজত বাহুটো আছে না নাই, আছে, গতিকে সেই কাৰণে কি নহব, এইটো আমি এ এ এছ টো সাইডটো আমি লাষ্টত ল'ব নোৱাৰো, বুজি পাইছা, লাষ্টত আমি সাইডটো ল'ব নোৱাৰো, সেইকাৰণে আমাৰ ইয়াতে কি হ'ব, এ এছ এ হ'ব, গতিকে অপশন সি ইজ দা কারেক্ট আনসার হল। আমি কোৱেশ্চন নম্বৰ 8 আলোচনা কৰিম। চাবা কি দি আছে, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বি সমান সমান পি কিউ, বি চি সমান সমান কিউ আৰ আৰু এ চি সমান সমান পি আৰ হলে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱাৰ শর্ত হ'ব, চাৰিটা কন্ডিশন দি আছে, গতিকে আমাক শর্ত তিনিটা কি কি দি আছে, অৰ্থাৎ কন্ডিশন তিনিটা দি আছে, যে এ বি সমান সমান পি কিউ, তাৰপিছত দিয়া আছে বি চি সমান সমান কিউ আৰ আৰু এ চি সমান সমান পি আৰ বুলি দি আছে, গতিকে তিনিওটা বাহু সমান বুলি দিছে, এইটোও বাহুৰ কথা কৈছে, এইটোও বাহুৰ কথা কৈছে, এইটোও বাহুৰ কথা কৈছে, গতিকে আমাৰ কি হ'ব, বাহু তিনিটা যেহেতু কৈছে, গতিকে এছ 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 হ'ব ইয়াৰ উত্তৰ, শর্তটো হ'ব এছ এছ এছ, গতিকে এছ 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 কোনটো অপশনত আছে, অপশন নম্বৰ বিত আছে, গতিকে অপশন বি ইজ দা কারেক্ট আনসার। বুজি পাইছা, যেহেতু বাহুৰ কথা কৈছে তিনিওটা, কোণৰ কথাটো ইয়াতে কোৱা নাই, সেইকাৰণে এইটো কোণৰ কথা কোনো নাহে, তিনিওটা বাহুৰ কথা কৈছে, গতিকে এছ 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 হ'ব ইয়াৰ উত্তৰ, এছ 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 কোনটো অপশনত আছে, বি নম্বৰ অপশনত আছে, সেইকাৰণে অপশন বি ইজ দা কারেক্ট আনসার। তাৰপিছত কোৱেশ্চন নম্বৰ 9 কি কৈছে চাবা, চিহ্নটোৱে কি সূচায়, তাৰমানে এই চিহ্নটোৱে কি সূচায়, এই চিহ্নটোৱে কি সূচায়, তোমালোকক অলপ আগতে কৈছো, তাৰমানে সমান সমানৰ ওপৰত যদি এনেকুৱা থাকে, তেনেকুৱা তাক কি বুলি কোৱা হয়, সৰ্বাংগসম অৰ্থাৎ সৰ্বসম বুলি কোৱা হয়, গতিকে কোনটো অপশনত আছে, এইটো সদৃশতা, সৰ্বাংগসমতা, সমান্তৰাল, লম্ব, গতিকে অপশন নম্বৰ বিত আছে সৰ্বাংগসমতা, গতিকে অপশন বি ইজ দা কারেক্ট আনসার হল। এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 10, কোৱেশ্চন নম্বৰ 10ত কি দি আছে, সৰ্বাংগসম ত্ৰিভুজবোৰত থাকিব, অপশন দি আছে চাৰিটা, অপশন নম্বৰ এত দি আছে সমান অনুৰূপ বাহু, অপশন নম্বৰ বিত দি আছে সমান অনুৰূপ কোণ, অপশন নম্বৰ সিত দি আছে একে আকৃতি আৰু একে আকাৰ, আৰু ডি নম্বৰত দি আছে এই সকলোবোৰ। তাৰ মানে দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব কেতিয়া, যেতিয়া তাৰ কি, মই কি বুলি কৈছিলো প্ৰথম কোৱেশ্চনটোতে কৈছিলো, দুটা ত্ৰিভুজ সৰ্বাংগসম হ'বৰ কাৰণে কি হ'ব লাগে, অনুৰূপ বাহুবোৰ সমান হ'ব লাগে, অনুৰূপ কোণবোৰ সমান হ'ব লাগে, আৰু কি হ'ব লাগে,
ত্ৰিভুজবোৰৰ কি হ'ব লাগে আকাৰ আৰু আকৃতি দুয়োটা কি হ'ব লাগে সমান হ'ব লাগে গতিকে ইয়াতে অনুৰূপ বাহু সমান বুলি কৈছে এই নম্বৰ অপচনত এইটোও সঁচা বি নম্বৰত কৈছে অনুৰূপ কোণ সমান এইটোও সঁচা সি নম্বৰত কৈছে একে আকৃতি আৰু একে আকাৰ গতিকে আকাৰ আৰু আকৃতি একে বুলি কৈছে গতিকে এইটোও সঁচা সেইকাৰণে তিনিওটা যেটো সঁচা এ বি সি তিনিওটা সঁচা গতিকে অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ কাৰণ এই সকলোবোৰ মানে এ বি সি যদি সঁচা হয় তেনেহলে অপচন নম্বৰ ডি বুলি কৈছে গতিকে অপচন ডি ইজ দা কাৰেক্ট আনসাৰ হল গতিকে এইটো আমাৰ উত্তৰ গতিকে তোমালোকে যদি ভিডিওটোৰ পৰা অলপ হলে উপকৃত হোৱা বুলি ভাবিছা তোমালোকে ভিডিওটো যিমান পাৰা বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ এটা সাবস্ক্ৰাইবে মোক আগন্তুক ভিডিও বনাবলৈ উৎসাহ প্ৰদান কৰে অৰ্থাৎ মোটিভেশন আগবঢ়ায় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত